শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই যোৱা ভিডিঅ'টোত ইয়াৰ বিষয়ে কিছু কথা দিছিলোঁ তোমালোকে সেইকেইটা যদি মুখস্থ কৰিছে এই গণিতকেইটা তোমালোকৰ এটা সহজ ছবি এতিয়া তোমালোকক মই ইয়াৰে 1 নম্বৰ কেইটা নালাগে তোমালোকে 2 ৰ কৰ পৰা চাবা এই 2 ৰ কৰটো মই বুজাই দিছোঁ চাবাচোন 2 ৰ কৰটো প্ৰশ্নটো কৈছিলে যে 2 মিটাৰ 30 সেন্টিমিটাৰ এই 2 মিটাৰ আৰু 30 সেন্টিমিটাৰ মুঠ লগ লাগি কিমান সেন্টিমিটাৰ এইটো কথা কৈছিলে প্ৰথমতে ইয়াতে আমাক মিটাৰো আছে ইয়াতে আমাক সেন্টিমিটাৰো আছে গতিকে কি গম পাম আমি এই মিটাৰটোক আমি কি কৰিব লাগে প্ৰথম অৱস্থাত আমি ভাঙিব লাগে মিটাৰক যেতিয়া আমি সেন্টিমিটাৰলৈ নিম তেতিয়াহলে আমি পূৰণ কৰিব লাগে নাইবা আমি এইটো কথা জানিব লাগে মই তোমালোকক মনত ৰাখিব দিছিলোঁ যে তোমালোকক 1 মিটাৰত কিমান সেন্টিমিটাৰ আছিল যদি 1 মিটাৰত 100 সেন্টিমিটাৰ হয় তেতিয়াহলে 2 মিটাৰত কিমান সেন্টিমিটাৰ হয় 200 সেন্টিমিটাৰ 1 মিটাৰত যদি 100 সেন্টিমিটাৰ হয় 2 মিটাৰত কিমান হয় 200 সেন্টিমিটাৰ আৰু লগতে 30 সেন্টিমিটাৰ এটা আছে হেইটো অৰ্থাৎ 2 মিটাৰৰ 200 সেন্টিমিটাৰ আৰু লগত 30 সেন্টিমিটাৰ এই 30 সেন্টিমিটাৰটো আমি কি কৰিম ইয়াতে যোগ কৰিলে উত্তৰটো কি পাম 0 0 লগত 3 যোগ কৰিলে 3 2 টো নামিল তাৰ মানে এইটো সেন্টিমিটাৰ যোগ কৰি আমি উত্তৰটো পালো কিমান 230 সেন্টিমিটাৰ ইয়াতে লিখিম 230 সেন্টিমিটাৰ উত্তৰটো ঠিক তেনে এইটোৰ লগত এইটো এই একে গণিত এইটো কটো যেনেকৈ হটো হে তেনেকুৱাই গণিত সেম এইটো তোমালোকে ঘূৰি ঘৰত কৰিবা নিজে মুখ দিবা আকৌ গ নম্বৰ গণিতটো মই কৰি দিছোঁ চাবাইবা গ নম্বৰটো গণিতটো কৈছিলে কি যে মিটাৰ আৰু সেন্টিমিটাৰ আছিল কিন্তু গোটেইখিনি আমাক ক'ত নিব দিছিলে সেন্টিমিটাৰত প্ৰথমতে মিটাৰক সেন্টিমিটাৰত নিবলৈ হলে 100 ৰে পূৰণ কৰিব লাগে যদি 1 মিটাৰত 100 সেন্টিমিটাৰ হয় এটো 30 মিটাৰ আছিল না সেই 30 মিটাৰত আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব কিহৰ লগত 100 ৰ লগত এতিয়া মই এই বহিত পাতি লৈছো চাবাচোন যে মিটাৰ অৰ্থাৎ 30 মিটাৰ আছিল প্ৰশ্নত আৰু লগত 32 সেন্টিমিটাৰ আছিল মানে কি এটো 30 মিটাৰ আছিল না 30 মিটাৰ যোগ কিমান আছিল লগত 32 সেন্টিমিটাৰ এটো কিন্তু সেন্টিমিটাৰ নাম আছিল এতিয়া এই মিটাৰটোক আমি কি কৰিব লাগে প্ৰথমতে সেন্টিমিটাৰত নিব লাগে 1 মিটাৰত কিমান সেন্টিমিটাৰ আছিল আমাৰ 100 সেন্টিমিটাৰ এটো কথা মই তোমালোকক দিছিল 1 মিটাৰত যদি 100 সেন্টিমিটাৰ হয় 30 মিটাৰত কিমান নিশ্চয় বেছি হ'ব মিটাৰটো বাঢ়ি গৈছিলে গতিকে সেন্টিমিটাৰটো বাঢ়ি যাব গতিকে এইটো আমি কি কৰিব লাগে পূৰণ কৰিব লাগে কাৰ লগত 30 টোৰ লগত এই 100 সেন্টিমিটাৰটো পূৰণ কৰিম অৰ্থাৎ 30 পূৰণ 100 এই দুটা পূৰণ কৰিম কি হৈ গেল এটা পূৰণ ফলটো সেন্টিমিটাৰ হৈ গল আকৌ লগত 32 সেন্টিমিটাৰ আছিল হেইটো আমাৰ সেন্টিমিটাৰটো কি হ'ব নমাই দিম অৰ্থাৎ 30 ৰ লগত যদি আমি 100 এটা পূৰণ কৰো কিমান হয় পূৰণ কৰাৰ কাৰণে তোমালোকে সুবিধা ইয়াৰো এককৰ ঘৰত শূন্য লাষ্টত শূন্য আছে ইয়াৰো লাষ্টত পিনে শূন্য আছে শূন্য কিটা নাই বুলি ভাব মনতে শূন্য কিটা নাই সংখ্যা কি আছিল ইয়াতে 3 ইয়াতে আছিল কি 1 3 ৰ লগত 1 টো পূৰণ কৰ 3 গুণ ইয়াতে কি হয় 3 কিন্তু শূন্য কিটা আমাক লাগিব নহয় শূন্য কেইটা আছে চোৱা 1 2 3 মুঠ কিমানটা শূন্য আছিল এই দুটা মিলি 3টা 1 2 3 এই 3টা শূন্য আমি ইয়াতে পাতি দিম সেন্টিমিটাৰটো নামি যোগ 32 সেন্টিমিটাৰটো আকৌ নামি এইবাৰ আমি কি কৰিম এইখিনি অংকখিনিৰ লগত এই 32 টো কি কৰিব দিছিলে আমাক যোগ কৰিব দিছিলে অৰ্থাৎ এটো কিমান পাছলৈ 3000 পাইছিল তোমালোকে 3000 যোগ 32 এটো যোগ কৰি চোৱা 2 শূন্যৰ লগত 3 যোগ কৰিলে 3 শূন্যটোৰ লগত যোগ কৰিব লাগে না শূন্যটো নামি অৰ্থাৎ 3 টো নামি অৰ্থাৎ 3032 তাৰমানে মুঠ সেন্টিমিটাৰ তাৰমানে 30 মিটাৰ আৰু 32 সেন্টিমিটাৰ এটা গোটেইখিনি সেন্টিমিটাৰলৈ নিলে উত্তৰটো কি হ'ব আমাৰ 3032 সেন্টিমিটাৰ এই উত্তৰটো আমি তাত লিখি দিম এটা কিতাপখনত ইয়াতে আমি এটা লিখি দিম ইয়াৰ উত্তৰটো 3032 সেন্টিমিটাৰ এবাৰ তোমালোকে এইটো চাবা 2 মিটাৰ 5 সেন্টিমিটাৰ এই গোটেইখিনি আমাক সেন্টিমিটাৰত নিব দিছিল এইটো ইয়াতে 2 এটো এনে গম পায় 1 মিটাৰত যদি 100 হয় 2 মিটাৰত 200 সেন্টিমিটাৰৰ লগত আকৌ 5 সেন্টিমিটাৰটো কি কৰিম আমি লগত যোগ কৰি উত্তৰটো যি পাও হেতু হ'ব এবাৰ ঘৰটো তোমালোকে ঘৰত কৰিবা মই তাৰমানে যিকিটা নিয়ম একে আছে সেইকিটা তোমালোকক ঘৰত কৰিব দিয়া হৈছে এটা তোমালোক উঙটো চাবা 786 সেন্টিমিটাৰত কিমান মিটাৰ হয় আকৌ কিমান সেন্টিমিটাৰ হয় এটো কি আছিল আমাৰ সেন্টিমিটাৰটো আমাক ক'ত নিব দিছিলে মিটাৰ তাৰমানে মিটাৰ নিশ্চয় ডাঙৰ সেন্টিমিটাৰতকৈ মিটাৰটো সদায় ডাঙৰ গতিকে আমাক এই সৰুটোৰ পৰা কি কৰিব দিছিলে ডাঙৰটোলৈ নিব দিছিল গতিকে সৰুৰ পৰা যদি আমি ডাঙৰলৈ নিও মই তোমালোকক কৈছিলো সৰুৰ পৰা ডাঙৰ এককলৈ নিবলৈ হলে গণিত কি কৰিব লাগে আমাৰ হৰণ কৰিব লাগে এটা কি হেৰি হৰণ কৰিম এই কথাটো চাব লাগিলে সেই নিয়মটো আমাৰ সেই মই দিছিলো তোমালোকক কোনে কিমান নম্বৰত আছিল হৰণ 1 বা পূৰণ 1 এনেকৈ দিছিলো কিন্তু মই সেইটো নিয়মত এবাৰ বুজাই দিম চাবাচোন 9 নম্বৰটো
প্ৰশ্নটো আছিল কি 786 সেন্টিমিটাৰত কিমান মিটাৰ হয় আকৌ কিমান সেন্টিমিটাৰ হয় এতিয়া আমি গম পালো এই সেন্টিমিটাৰক যেতিয়া মিটাৰলৈ নিম তেতিয়া আমি কি হেৰে হৰণ কৰিম 100ৰে হৰণ কৰিম অৰ্থাৎ কেনেকৈ 100 সেই কথাটো জানিব লাগিলে চাবা 786 যে আমি হৰণ বুলি কেনেকৈ গম পালো কাৰণ এটো সেন্টিমিটাৰ ওলাবা দিয়াটো আমাক মিটাৰ আছিলে সৰুৰ পৰা যেতিয়া ডাঙৰ এককলৈ নিব লগা হয় তেতিয়া আমি গণিত হৰণ কৰিব লাগে তাৰ মানে 786 ক আমি হৰণ কৰিম হৰণ 1 যদি পূৰণ কৰিব লাগিলে পূৰণ 1 হৰণ কৰিলে হৰণ 1 এতিয়া 1ৰ পিছত কি দিম সেই কথাটো প্ৰথম কথা জানিব লাগিলে তোমালোক এই সেন্টিমিটাৰ আৰু মিটাৰ নাম আছে গতিকে সেন্টিমিটাৰ কেই নম্বৰত আছিলে মিটাৰ কেই নম্বৰত আছিলে এই দুটা ডাঙৰ একক কোনটো মিটাৰটো ডাঙৰ এককটো কেই নম্বৰত আছিলে 4 নম্বৰত সেন্টিমিটাৰটো কেই নম্বৰত আছিলে 2 নম্বৰত গতিকে এই 4ৰ পৰা 2টো বিয়োগ কৰি উত্তৰটো আমি কি পালো 2 যিমান বিয়োগ কৰি ফলটো পালো সেইটা একৰ পিছত কি হয় 0 হয় 0 হোৱাৰ লগে লগে ইয়াতে কি হ'ব নামটো মিটাৰ অৰ্থাৎ 100ৰে হৰণ এতিয়া 100 দি আমি হৰণ কৰাতে উত্তৰটো কি হয় আমি যদি এইটোৰ লগত এইটো পূৰণ কৰিলে হয় তেতিয়া শূন্যটো ধৰ 786 লগত যদি আমি 100 এটা পূৰণ কৰিব লাগিলে হয় তেতিয়া আমি কি এনেকৈ লিখিম শূন্যকেইটা নাই বুলি ভাবো 786 লগত আগে 1 পূৰণ কৰিম 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সদায় সেইটো পায় অৰ্থাৎ 786 লগত যদি 1 পূৰণ কৰো 786 পাম পালো তাৰপিছত এই শূন্যকেইটা যিমানটা শূন্য আছিল পাছত আমি লিখি দিম যদি এ পূৰণ কৰো আৰু যদি হৰণ কৰো সেম সেই একে কিন্তু শূন্যকেইটা আমি এটা পূৰণ কাৰণে লিখি দিছো হৰণ কৰিলে শূন্যকেইটা লিখি নিদিও কি কৰিম সেম শূন্যকেইটা মনতে নাই বুলি ভাব একেৰে আমাৰ হৰণ কৰ 786 অৰ্থাৎ একেৰে যিকোনো সংখ্যা হৰণে কৰ বা পূৰণে কৰ সদায় সেই সংখ্যাটোই পায় একেদি আমি 786 হৰণ কৰোতে 786 পাম পালা এটা যদি পূৰণ থাকিলে এই শূন্যকেইটা কাষত বহাই দিলো হয় যেহেতুকে এইটো পূৰণ চিন নহয় হৰণ চিন তেতিয়ালে শূন্যকেইটা বহাই নিদিও শূন্যকেইটাৰ কাৰণে কি কৰিম শূন্য কেইটা আছে গণিবা মনতে 1 2 দুটা শূন্য তেতিয়ালে যিমানটা শূন্য থাকে এই হৰণ কৰি যিটো ফল পাইছিলে তাৰ এককৰ ফালৰ পৰা যেইটা শূন্য সেইটা সংখ্যা এৰি অৰ্থাৎ অংক এৰি কিনে দশমিক বিন্দু দিবা অৰ্থাৎ কিমানটা শূন্য আছিল ইয়াতে দুটা এক ঘৰ দুঘৰ এৰি দশমিক বিন্দু দিবা দিলে ইয়াতে নামটো কি হল মিটাৰ গতিকে ইয়াৰ পৰা আমি কি বুজি পালো এই দশমিক দি দিলে দশমিকৰ আগত থকা সংখ্যাটো হ'ব এই মিটাৰ অৰ্থাৎ দশমিকৰ আগত কি আছিল 7 এই 7টো হ'ব কি মিটাৰ আৰু দশমিকৰ পিছৰ খিনিতে কি হ'ব কি হদ নিবা দিছিলে আমাক সেন্টিমিটাৰ অৰ্থাৎ কা হৰণ কৰিছিল সেন্টিমিটাৰ গতিকে পিছৰ অংক কি আছিল 86 অৰ্থাৎ এই 86 টো হ'ব আমাৰ কিমান সেন্টিমিটাৰ গতিকে ইয়াৰ পৰা কি বুজি পাইলো আমি 786 সেন্টিমিটাৰত 7 মিটাৰ 86 সেন্টিমিটাৰ উত্তৰটো কি হ'ব ইয়াতে 7 মিটাৰ 86 সেন্টিমিটাৰ এর উত্তৰটো এই উত্তৰটো আমি তাত কি কৰিম কিতাপখনত এতিয়া লিখি দিম ইয়াতে হ'ব আমাৰ কিমান 7 মিটাৰ আৰু 8.86 সেন্টিমিটাৰ আকৌ ঠিক তেনেকুৱা এইটো আমাৰ প্ৰথম চাওটো চাবাচোন 908 সেন্টিমিটাৰত কিমান সেন্টিমিটাৰ এইটো সেন্টিমিটাৰে আছে নাম এটো আমাৰ সেন্টিমিটাৰে নাম আছে কিবা বেলেগ আছে নেকি একোই নাই গতিকে যেনেকৈ আছে আমাৰ ঠিক তেনেকৈ লিখি পাৰিছিলে কোনো ধৰণৰ পৰিৱৰ্তন কৰিব দিয়া নাই যে 1 সেন্টিমিটাৰ কিমান সেন্টিমিটাৰ 1 সেন্টিমিটাৰ মই যদি 1 টকাত কিমান টকা 1 টকাই হ'ব তাতকৈ বেছি নহয় যদি মই কলো 1 টকাত কিমান পইচা তিতে বেছি হ'ব যেহেতু এটা নাম দুটা একে এককৰ নাম কিটা আছে সংখ্যাটো এটা 908 আছিল আমাৰ ইয়াতো কি হ'ব 908 সেন্টিমিটাৰ এবাৰ এই প্ৰশ্নটো চোৱা 3 মিটাৰ 80 সেন্টিমিটাৰ আৰু 30 সেন্টিমিটাৰ এই তিনিটা সংখ্যা আমাক কি কৰিব দিছিলে যোগ তাৰ মানে মিটাৰ কিমান আছিল ইয়াতে 3 মিটাৰ ইয়াতে কিমান আছিল 80 সেন্টিমিটাৰ যোগ আকৌ 30 সেন্টিমিটাৰ এই তিনিটা সংখ্যা আমি যোগ কৰি যিমান মিটাৰ পাম আৰু কিমান সেন্টিমিটাৰ পাম লিখি দিব লাগে এই গণিতটো আগে যোগ কৰি চাবা তোমালোকে দুটা ভাগ কৰি লবা কি এটা মিটাৰ আৰু এটা সেন্টিমিটাৰ ভাগ কৰিলে মিটাৰৰ তলত মিটাৰ কিটা পাতিবা সেন্টিমিটাৰৰ তলত সেন্টিমিটাৰ কিটা পাতিবা এতিয়া মই এইটো বহি পাতি লৈছো কি আছিল প্ৰথমতে 3 মিটাৰ যোগ 80 সেন্টিমিটাৰ যোগ 30 সেন্টিমিটাৰ মুঠ কিমান মিটাৰ আকৌ কিমান সেন্টিমিটাৰ হয় যেহেতু মিটাৰ আৰু সেন্টিমিটাৰ হেতি ওলাব দিছিল তেতিয়া তোমালোকে ইয়াতে ভাগ কৰি লবা এটা মিটাৰ আৰু এই পিনি খিতিমানত এটা সেন্টিমিটাৰ দিবা ওকে ইয়াৰে কেইটা ভাগ আছিল তিনিটা ভাগ এই এটা ভাগ আৰু এই এটা ভাগ তিনিটা ভাগ সেই তিনিটা ভাগ ইয়াতে তিনিটা লাইন হ'ব নেকি তিনি খেৰা যুক্ত মানে আলটিমেটলি হেনেকুৱা এটা প্ৰথম কি আছিল আমাৰ 3 মিটাৰ এই মিটাৰৰ ঘৰত হ'ব এইটো 3টো মিটাৰ আছিল গতিকে এই মিটাৰৰ তলত 3 আকৌ ইয়াতে আমাৰ এই প্ৰথম ভাগটোত সেন্টিমিটাৰ আছে নেকি প্ৰথম ভাগটোত এইখিনিৰ কথা আহি পৰা নাই এই প্ৰথম ভাগটোত 3 মিটাৰৰ লগত আকৌ কিবা সেন্টিমিটাৰ আছিল নেকি নাই যদি এই ভাগটোৰ ইয়াতে একো নাই মানে শূন্য দুটা তাৰমানে সেন্টিমিটাৰৰ ঘৰত দুটা হয় 1 মিটাৰত যদি 100 সেন্টিমিটাৰ হয় 100 দুটা শূন্য কিনে সেন্টিমিটাৰৰ ঘৰত দুটা অংক হ'ল অৰ্থাৎ দুটা শূন্য হ'ল প্ৰথম ভাগটো গ'ল প্ৰথম লাইনটো এবাৰ দ্বিতীয়
ইয়াতে কি দিছিলে আমাক 80 সেন্টিমিটার কিন্তু এইখিনিতে আমাৰ মিটাৰ আছে নেকি কিবা মিটাৰৰ ঘৰত নাই মানে মিটাৰৰ ঘৰৰ এই 2 নম্বৰ লাইনটোত কি মিটাৰত কি হ'ব নাই মানে কি ইয়াতে 0 দিব লাগিলে আমি 0 দিম আকৌ সেন্টিমিটাৰটো আছিল সেন্টিমিটাৰ তলত হে 80 টো প্ৰথম শাৰী গ'ল প্ৰথম শাৰীটো গ'ল দ্বিতীয় শাৰীটো গ'ল এবাৰ তৃতীয়টো চ 30 সেন্টিমিটাৰ আছিল গতিকে এইটোতো আমাৰ মিটাৰ নাই গতিকে আমাৰ ইয়াৰে 3 নম্বৰ শাৰীটো কি হ'ব মিটাৰৰ তলত কি হ'ব 0 আকৌ আমাৰ সেন্টিমিটাৰৰ তলত কি হ'ব ইয়াতে আমাৰ 30 তিনিটা শাৰী হৈ গ'ল এতিয়া আমি যোগ কৰিবা এইকিটা উত্তৰটো গম পাই যাবা যোগ কৰিলে প্ৰথমতে সেন্টিমিটাৰ গিটা যোগ কৰিবা 0 যোগ কৰিলে 0 হয় এইবাৰ দহকৰ অংক গিটা যোগ কৰিবা 0 ইয়াতে নাই 8 লগত 3 যোগ কৰিলে 8 3 11 1 হয় হাতত 1 ৰয় এটো কি ৰল হাতত ৰল এই 1 টো আমাৰ কোড হ'ব এবাৰ মিটাৰৰ ঘৰত যোগ ইয়াতে ডাইৰেক্ট লিখি নিবা 8 11 1 তামে এটো যোগে আৰু ইয়াতে যদি ৰয় তেতিয়ালে ইয়াতে যেনেকৈ আমাৰ সেন্টিমিটাৰৰ ঘৰত দুটা অংক হৈছে ইয়াৰ উত্তৰটো দুটা অংকই হ'ব লাগিব ইয়াতে তিনিটা অংক হ'ব নোৱাৰে তিনিটা হলে উত্তৰটো ভুল হৈ যাব গতিকে সেন্টিমিটাৰৰ ঘৰত সদায় দুটা অংকই হ'ল গতিকে ইয়াতে তিনিটা হয় একটো পাতিলে কিন্তু তিনিটা হ'ব নোৱাৰে সেই একটো হাতত ৰলে আমি কি কৰিম এই মিটাৰৰ ঘৰত যোগ কৰি দিম অৰ্থাৎ মিটাৰৰ ঘৰত কি আছিল 3 3 3 হয় হাতৰ একটো হেতি 3 একে কি হয় ইয়াতে 4 গতিকে এই 4টো আমি কাট তলত পালো মিটাৰ তাৰ মানে এই 4টো হ'ব উত্তৰটো মিটাৰ আৰু এই 10 আমি ক'ত পালো সেন্টিমিটাৰৰ তলত পালো গতিকে এই 10টো হ'ব আমাৰ সেন্টিমিটাৰ উত্তৰটো কি গম পালা তোমালোকে 4 মিটাৰ 10 সেন্টিমিটাৰ উত্তৰটো এই 4 মিটাৰ আৰু 10 সেন্টিমিটাৰটো আমি কিতাপখনত লিখি দিম এতিয়া উত্তৰটো এতিয়া আমি এইটোৰ উত্তৰটো কি লিখিম ইয়াতে 4 মিটাৰ 10 সেন্টিমিটাৰ এইটোৰ উত্তৰটো ইয়াতে লিখি দিম ঠিক তেনেকুৱা এইটো সেন্টিমিটাৰ দুটা সেন্টিমিটাৰ যোগ কৰিবা যোগ কৰি কিন্তু সেই মুঠ সেন্টিমিটাৰহে পাবা তোমালোকে কিন্তু যদি মিটাৰটোৰ ঘৰত যদি সেন্টিমিটাৰ যদি 100তকৈ বেছি হয় তেতিয়াহলে আমাৰ কি হ'ব শতকৰ স্থানৰ অংকটো হ'ব মিটাৰত আৰু দহক আৰু এককৰ স্থানৰ অংকটো হ'ব কি সেন্টিমিটাৰ হয় এতিয়া তোমালোকে এইটোৱে চোৱা 70 আৰু 60 সেন্টিমিটাৰ এই দুটা যোগ কৰিব লাগিলে আমি যোগ কৰি দিম চাবাচোন 70 সেন্টিমিটাৰ যোগ ইয়াতে কি হ'ব 60 সেন্টিমিটাৰ যোগ কৰাচোন কিমান হয় 0 7 লগত 6 যোগ কৰিলে 7 6 কিমান হয় 13 100 কিমান হয় 30 সেন্টিমিটাৰ গতিকে এই সেন্টিমিটাৰ আমি মুঠ সেন্টিমিটাৰ কিমান পালো 130 সেন্টিমিটাৰ পালো যেহেতুকে আমাৰ 1 মিটাৰত যেহেতুকে 100 সেন্টিমিটাৰ হয় 100 দুটা গুণ তাৰ মানে শতকত 100 সেন্টিমিটাৰ একক 10 শতকত কি আছিল 1 তাৰ মানে 130 সেন্টিমিটাৰ 100 মানে কি এইটো আমাৰ কি শতকৰ ঘৰত আছিল নে একক 10 শতকৰ ঘৰৰ অংকটো কি আছিল 1 আছিল গতিকে এই 1 টো হ'ব আমাৰ কি মিটাৰ 1 মিটাৰ আৰু এই 10 আৰু এককৰ ঘৰৰ লগ যোগ কৰি দিলে এইটো কি হ'ব সেন্টিমিটাৰ অৰ্থাৎ কিমান হয় 1 মিটাৰ 30 সেন্টিমিটাৰ উত্তৰটো এইটো ইয়াৰ উত্তৰটো আমি ইয়াতে লিখি দিম 1